হালধীয়া চাৰিওফালে কেৱল হালধীয়া পৃথিৱীখন যেন জীপাল হৈ উঠিছে অংকুৰিত বীজৰ সুবাসী যেন মতলীয়া কৰিছে চহা কৃষকক যেন প্ৰাক উৎসৱৰ সন্ধিক্ষণ কৃষি আন্দোলন বৰ্তমান অসমৰ চৌপাশে কৃষি আন্দোলন চলি আছে এয়া যেন শুভ লক্ষণ আহকচোন কেইজনমান দিচাং চাপৰি যুৱকৰ হাতৰ পৰহত জীপাল হোৱা সৰিয়হ তৰাৰ খবৰ লওঁ দিচাং চাপৰিত আমি প্ৰায় 100ৰো অধিক বিঘা মাটিত আমি সৰিয়হৰ খেতি কৰিছোঁ আৰু মই নিজে অসম উন্নতি সভাৰ সাধাৰণ সম্পাদক হিচাপে এই গোটেই আমাৰ প্ৰক্ৰিয়াটোৰ মই উদ্যোগ লৈছোঁ আৰু ইয়াত শিৱসাগৰৰ আমাৰ সন্মিলিত সেৱা এই সন্মিলিত সেৱাৰ 11জন আমাৰ ভাতৃবন্ধু আমি একত্ৰিত হৈ এই কৃষিকৰ্মত যোৱা ছেপ্টেম্বৰ মাহতে আমি আত্মনিয়োগ কৰিলোঁ এতিয়া 2 মাহ অতিক্ৰম কৰিছে এই 2 মাহত আমি 4টা পৰ্যায়ত ইয়াত সৰিয়হৰ বীজ সিঁচিলোঁ আমাৰ ইয়াত যথেষ্ট প্ৰত্যাহ্বান আছে কাৰণ 100 বিঘা মাটি বেৰা দিয়া সম্ভৱ নহয় ইয়াত সোলাৰৰ আমি বেৰা দিবলগীয়া হৈছে আৰু হাতীৰ যথেষ্ট উপদ্ৰৱ আছে বনৰীয়া হাতী আহিছে আৰু এই হাতীৰ জাকত 100ৰো অধিক হাতী আহে আৰু ইতিমধ্যে দুবাৰকৈ তেওঁলোকে আমাৰ কৃষিভূমিৰ মাজেদি তেওঁলোকৰ নিজস্ব কৰিডৰেৰে তেওঁলোকে গমন কৰিছে ইয়াত পানীৰ সমস্যা আছে আমাৰ ইতিমধ্যে প্ৰথম আৰু দ্বিতীয় স্তৰত কৰা সৰিয়হখিনি সম্পূৰ্ণ হালধীয়া হৈছে এতিয়া তৃতীয় আৰু চতুৰ্থ স্তৰৰ আমাৰ ইতিমধ্যে বীজ অংকুৰিত হ'ল আমাৰ মূল কথা এটাই যে আমি অৰ্থনৈতিকভাৱে স্বাৱলম্বনৰ এক পথ প্ৰশস্ত হোৱাকৈ আমি নিজৰ লগতে আনকো যাতে আমি অনুপ্ৰাণিত কৰিব পাৰোঁ কৃষিকৰ্মৰ জৰিয়তে আমি জাতীয় অৰ্থনীতিৰ প্ৰতি যাতে আমি অৰিহণা আগবঢ়াব পাৰোঁ সেই উদ্দেশ্যে এই যাত্ৰাত আমি সকলো চামিল হৈছোঁ আৰু এই গোটেই প্ৰক্ৰিয়াটোত আমি বিশেষভাৱে কৃষি বিজ্ঞান কেন্দ্ৰৰ কিছু পৰামৰ্শ গ্ৰহণ কৰিছোঁ তাৰ বাদে আমি কাৰোৰ পৰা বিশেষ সাহায্য পোৱা নাই আমি মূলতঃ আমাৰ এই 11জন আমাৰ যি বিষয়ববীয়া আছে আমাৰ বিশেষভাৱে আমাৰ এই গোটেই প্ৰক্ৰিয়াটোত আমাৰ সন্মিলিত সেৱাৰ আমাৰ সভাপতি ডক্টৰ উৎপল দত্ত আমাৰ লগত জড়িত হৈ আছে আমাৰ জাকিৰ হুছেইন জড়িত হৈ আছে ময়ূৰ বৰা জড়িত হৈ আছে জ্যোতিপ্ৰসাদ কলিতা জড়িত হৈ আছে সুৰজিৎ বৰুৱা অৰূপ ৰাজখোৱা সুব্ৰত দত্ত ঋতুৰাজ শইকীয়া ৰিদীপ বৰঠাকুৰ যদুমণি বৰা এনেকৈ আমি 11গৰাকী আমি বন্ধু একত্ৰিত হৈ এই কৃষিকৰ্মত আত্মনিয়োগ কৰিছোঁ আমি আশা কৰিছোঁ যদি আমাৰ আশা কৰাৰ ধৰণে এই ফচল হয় নিশ্চিতভাৱে আমি এক উৎপাদনৰ দেখিবলৈ পাম নিউজ ডেস্ক ৰিপৰ্ট ইত্যাদি A to Z